পুনৰ ভাৰত বন্ধ ঘোষণা অহা 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা কৰিছে দেশৰ 10টাকৈ শ্ৰমিক সংগঠনে এই বন্ধৰ সময়ছোৱাত কি খোলা থাকিব আৰু কি বন্ধ থাকিব চাও আহক অহা 12 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা এই দিনটোত বন্ধ ৰাখিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও আন কাম-কাজ তথা অফিচ কাছাৰী যান-বাহন চলাচল বন্ধ ৰখাৰ আহ্বান জনাইছে কিয়নো উক্ত দিনটোত দেশৰ 10টাকৈ ট্ৰেড সংগঠনে ধৰ্মঘট কৰাৰ হুংকাৰ প্ৰদান কৰিছে দেশজুৰি হ'ব লগা এই ধৰ্মঘটত অংশ ল'ব কোটিৰো অধিক শ্ৰমিকে আৰু ইতিমধ্যে এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰিছে শ্ৰমিক সংগঠন কেইটাই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰাত জাঙুৰ খাই উঠিছে দেশৰ 10টাকৈ ট্ৰেড ইউনিয়ন হেয়েহে সন্মিলিতভাৱে এই সংগঠনৰ নেতৃত্বই 12 ফেব্ৰুৱাৰীৰ দিনটো ভাৰত বন্ধ ঘোষণা কৰি বিবৃতি ৰাজহুৱা কৰিছে